শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 2025 বৰ্ষৰ আমাৰ উদযাপন যোৱা 8, 9 আৰু 10 তাৰিখত আমি আয়োজন কৰিছিলোঁ। এই সন্মিলনৰ মাজতে দেশত এক অস্থিৰ পৰিৱেশ আহিল। যুদ্ধ সদৃশ এক পৰিৱেশে আমাক সকলোকে সচকিত কৰি তুলিল আৰু তেনে এটা ক্ষণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি 9 তাৰিখে আমাৰ সন্মিলন স্থগিত ৰাখিলোঁ। আৰু এই স্থগিত ৰখাৰ সেই ক্ষণত আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ উদযাপন সমিতিৰ সদস্যসকলৰ যি বৰঙণি থাকে এই সন্মিলনৰ ক্ষেত্ৰত, এই পুঁজিৰ পৰা 2,11,000 টকা আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ প্ৰেৰণ কৰিম। আৰু সেই সিদ্ধান্তটো আজি শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ 2,11,000 টকাৰ ডিমাণ্ড ড্ৰাফ্ট আমি তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। আৰু আমি এই কৰ্মসূচীৰ জৰিয়তে আমি দেশৰ সেনাবাহিনীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ আন্তৰিকতা, আমাৰ সদিচ্ছা প্ৰকাশ কৰিছোঁ আৰু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 2025 বৰ্ষৰ আমাৰ উদযাপন যোৱা 8, 9 আৰু 10 তাৰিখত আমি আয়োজন কৰিছিলোঁ। এই সন্মিলনৰ মাজতে দেশত এক অস্থিৰ পৰিৱেশ আহিল। যুদ্ধ সদৃশ এক পৰিৱেশে আমাক সকলোকে সচকিত কৰি তুলিল আৰু তেনে এটা ক্ষণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি 9 তাৰিখে আমাৰ সন্মিলন স্থগিত ৰাখিলোঁ। আৰু এই স্থগিত ৰখাৰ সেই ক্ষণত আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ উদযাপন সমিতিৰ সদস্যসকলৰ যি বৰঙণি থাকে এই সন্মিলনৰ ক্ষেত্ৰত, এই পুঁজিৰ পৰা 2,11,000 টকা আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ প্ৰেৰণ কৰিম। আৰু সেই সিদ্ধান্তটো আজি শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ 2,11,000 টকাৰ ডিমাণ্ড ড্ৰাফ্ট আমি তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। আৰু আমি এই কৰ্মসূচীৰ জৰিয়তে আমি দেশৰ সেনাবাহিনীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ আন্তৰিকতা, আমাৰ সদিচ্ছা প্ৰকাশ কৰিছোঁ আৰু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে তেওঁলোকৰ বদন্যতাৰ বাবে শলাগ লৈছোঁ। শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 2025 বৰ্ষৰ আমাৰ উদযাপন যোৱা 8, 9 আৰু 10 তাৰিখত আমি আয়োজন কৰিছিলোঁ। এই সন্মিলনৰ মাজতে দেশত এক অস্থিৰ পৰিৱেশ আহিল। যুদ্ধ সদৃশ এক পৰিৱেশে আমাক সকলোকে সচকিত কৰি তুলিল আৰু তেনে এটা ক্ষণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি 9 তাৰিখে আমাৰ সন্মিলন স্থগিত ৰাখিলোঁ। আৰু এই স্থগিত ৰখাৰ সেই ক্ষণত আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ উদযাপন সমিতিৰ সদস্যসকলৰ যি বৰঙণি থাকে এই সন্মিলনৰ ক্ষেত্ৰত, এই পুঁজিৰ পৰা 2,11,000 টকা আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ প্ৰেৰণ কৰিম। আৰু সেই সিদ্ধান্তটো আজি শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি আৰ্মি চেণ্ট্ৰেল ৱেলফেয়াৰ ফাণ্ডলৈ 2,11,000 টকাৰ ডিমাণ্ড ড্ৰাফ্ট আমি তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। আৰু আমি এই কৰ্মসূচীৰ জৰিয়তে আমি দেশৰ সেনাবাহিনীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ আন্তৰিকতা, আমাৰ সদিচ্ছা প্ৰকাশ কৰিছোঁ আৰু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে তেওঁলোকৰ বদন্যতাৰ বাবে শলাগ লৈছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।